আমি আজি দুধনৈ সম জিলা কাৰ্যালয় সন্মুখত নিখিল সভা ছাত্ৰ সন্থা নিখিল সভা মহিলা পৰিষদৰ ষষ্ঠ দাবী কমিটিয়ে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু এই ধৰ্ণা কাৰ্যসূচীৰ উদ্দেশ্য হ'ল ৰাভা হাছং সাহিত্য সাংস্কৃতিক পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাভা হাছং ষষ্ঠ অনুচ্ছেদ প্ৰদান কৰা আৰু আমাৰ দাবী এইটো যে ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্তকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াক ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস প্ৰদান কৰাৰ মৰ্মে এই চলিত নৱেম্বৰ মাহতে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীয়ে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ আমি আহ্বান জনাইছো কাৰণ বিগত সময়ত তেখেতে যোৱা বছৰটো আমাক বিভিন্ন মাহত বিভিন্ন সময়ত ত্ৰিপাক্ষিক বৈঠক কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে কিন্তু আজিলৈকে সেই প্ৰতিশ্ৰুতি পালন হোৱা নাই গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীদেৱক আহ্বান জনাইছো দাবী জনাইছো যে চলিত নৱেম্বৰ মাহতে তেখেতে কোৱা ধৰণে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ এই ৰাভা হাছং সাহিত্য সাংস্কৃতিক পৰিষদক অন্তৰ্ভুক্ত কৰক।